গুড মৰ্ণিং এভৰিৱান। যোৱাকালি সন্ধিয়া 6:30 বজাত আজিজুল হকৰ বাহিৰ ঘৰৰ পৰা বটৰদবা থানলৈকে জুবিন গাৰ্গক স্মৰণীয় হিচাপে থ'বলৈ কাৰণে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি দিবৰ কাৰণে বটৰদবালৈ এখন সৰু ৰেলীৰ আয়োজন কৰা হৈছিল। আৰু এই ৰেলীত আমাৰ আজিজুল বায়ে সম্পূৰ্ণ নীতি আদৰ্শমতে সুস্থভাৱে ৰেলীখন চলাই নিয়ে। এই নেতৃত্বত এইখন হয় আজিজুল বাই ভাইৰ কথা মই আজি কেনেকৈ ক'ম নাজানো। আপোনালোকে ভিডিঅ'টো নিশ্চয় চাব। ভিডিঅ' চালে আপোনালোকে বুজি পাব যেন ভাই কেনেকুৱা কেনেকুৱা পৰিস্থিতিত আছে বৰ্তমান। মোৰ তাত এনেকুৱা লাগে যেন তেওঁ এজন পৰিয়ালৰ মানুহ নাইকিয়া হোৱাত এনেকুৱা আৱেগিক হৈছে। তেওঁ মৰম কৰে জুবিন গাৰ্গক, জুবিন গাৰ্গক সকলোৱে মৰম কৰে। আৰু আজিজুল বাই খেলে মানিব লাগিব, কাৰণ তেওঁ মোৰ লগত থাকে, তেওঁ সদায় মোৰ ওচৰতে থাকে। মই জানো তেওঁ জুবিনৰ কাৰণে, জুবিনৰ লগত মানুহৰ লগত সন্মুখৰ পৰা থাকোঁ, সেইকাৰণে মই জানো। আপোনালোকে ভিডিঅ'টো চাব, চালে নিশ্চয় গম পাব। আমি বটৰদবা থানলৈ গৈছিলোঁ। বটৰদবা থানত যেতিয়া গৈছোঁ, আজিজুল বাইৰ আগত কথা অসমীয়া মানুহ ইমানখিনি আছিল। ওচৰত সকলো মানুহেই আজিজুল বাই বা আমাক ইমানখিনি মৰম দিছে, যিটো আমি পাহৰিব নোৱাৰি। কাৰণ আমি আমাৰ গাত অসমীয়া আছে আৰু জুবিন গাৰ্গ অসমৰ আমাৰ বুকুৰ আমোদ। সেইকাৰণে আমি জুবিন গাৰ্গক ইমানখিনি মৰম দিব লাগে। আমি ইমানখিনি দিব পাৰিছোঁ মানে ঈশ্বৰলৈ জানে। আমাৰ বাহিৰত মন আজি বটৰদবা থানত আমাৰ ওচৰত হাজাৰ মানুহে বাহিৰৰ কথাবিলাক ইমান গুৰুত্ব দি শুনি আছে। অলপ ধৈৰ্য ধৰি শুনক, ভিডিঅ'খন চাই কেনেকুৱা লাগিছে সকলোৱে মন্তব্য দিব। আমার মহাপুরুষ শ্রীমন্ত শংকৰদেৱৰ যি জন্মস্থান বৰটো হয় নহয়, আজি ইয়ালৈ আহিছোঁ কিয়? গভীৰভাৱে তেখেতক আমি স্মৰণ কৰিবলৈ আমি সকলোৱে আহিছোঁ। আমাৰ মিয়া অঞ্চলত, আমাৰ আলিকানবাৰী মিয়া অঞ্চলত জুবিনৰ যে কিমান জুবিন প্ৰেমী আছে। আজি আমি ইয়াত আমাৰ শ্ৰীমন্ত শংকৰদেৱ বৰটোৰ যিটো স্থান, পৰা মই কৈ আছো যে আমাৰ মিয়া অধিক অঞ্চলত জুবিনদাৰ বহুত প্ৰেমী আছে নাই? জুবিন দাই আজি নাই। জুবিন দাই আমাৰ অসম তথা ভাৰতবৰ্ষৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, আমাৰ হিয়াৰ আমঠু হয়নে? জুবিন দাক মই জিন্দা থকালৈকে মোৰ ধৰ্ম যি আছে সেইটো মই মানি, কিন্তু জুবিন দাৰ গানৰ প্ৰতি মোৰ যিখিনি আৱেগ, মোৰ ব্যক্তিগত জীৱনত মই জুবিন দাৰ গানৰ পৰা যিখিনি পাইছোঁ সেইটো মই কেতিয়াও পাহৰিব নোৱাৰিম। আজি সেই আৱেগত আজি জুবিন দাক আমি স্মৰণ কৰিবলৈ আমি আহিছোঁ। ক'ত আহিছোঁ? শংকৰদেৱৰ জন্মস্থানত। যেনেকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ এজন বিশেষজ্ঞ পণ্ডিত হলে নহয়, বৈষ্ণৱ ধৰ্মৰ এজন বিশেষজ্ঞ পণ্ডিত। আজি এই মহান ব্যক্তিক আমি এই জুবিন দাক আমি আজি
এই মহান ব্যক্তিৰ স্থানত আহি স্মৰণ কৰিবলৈ আহিছোঁ। আশা কৰোঁ আমাৰ জুবিন দা য'তে আছে তাতে শান্তিত থাকক। জুবিন দাক আমি সদায় সদ্গতি কামনা কৰিছোঁ। জুবিন দা আপোনাক বিশেষকৈ মই কৈছোঁ, আপোনাক বিশেষকৈ মই কৈছোঁ জুবিন দা, আপুনি মোৰ বুকুটো উদন কৰি থৈ গৈছে জুবিন দা। মই আপোনাক কেতিয়াও পাহৰিব নোৱাৰিম। আজি চাওক মোৰ বুকু ভাঙি গ'ল, আজি মোৰ জুবিন দা, আজি মোৰ টেকি ভাঙি গ'ল। চাওক মোৰ এতিয়াও আমাক মই আপোনাক কি ক'ম, মোৰ পাহৰা নাই জুবিন দা। আপুনি কিয় হঠাৎ আমাৰ বাবা পৰা এনেকৈ গুচি গ'ল, মই মনত নহ'ব জুবিন দা। আপুনি কিয় আমাৰ অহম থৈ এই অদৰ চিকাৰত আপুনি কিয় কৰিছিলে জুবিন দা? জুবিন দা সকলো 1 মিনিট আমাৰ অসম তথা ভাৰতবৰ্ষৰ যুৱক প্ৰজন্মৰ হাতত আমাৰ হিয়াৰ আমঠু মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা যোৱাকালি হেনি শ্ৰদ্ধা কৰিছে। তেখেত আমাৰ অসমৰ এগৰাকী সুমধুৰ কণ্ঠশিল্পী আছিলে। তেখেতৰ যোৱাকালি ছিংগাপুৰত হঠাৎ হেনি শ্ৰদ্ধা কৰিছে। এইটো শুনি মই এগৰাকী জুবিন অনুৰাগী হিচাপে মই বহুত উপকৃত হৈছোঁ। আজি সেই উদ্দেশ্যে মোৰ ঘৰৰ পৰা জুবিন দাৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান তাৰে এখন ৰেলী মই আয়োজন কৰিছিলোঁ। সন্ধিয়া প্ৰায় 6:30 বজাত মই ৰেলীখন আৰম্ভ কৰি আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি জন্মস্থান, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মস্থান বৌদ্ধ থানত গৈ আমি আমাৰ এই মৰমৰ জুবিন দাক যি শ্ৰদ্ধাঞ্জলি আমি তাত গৈ সকলোৱে অন্তৰৰ পৰা কান্দিছোঁ। অন্তৰৰ পৰা জুবিন দাই কৈছিলে যে যিদিনা মই মৃত্যু হ'ম সেইদিনা মই মোৰ গানটো যে মায়াবিনী ৰাতিৰ বুকুত, সেই গানটো সকলোৱে শুনে। জুবিন দাৰ সেই আদেশটো আমি মানি সকলোৱে বৌদ্ধ থানৰ সন্মুখত গৈ আৰু বৰদোৱাবাসীৰ অসমীয়া মানুহসকলৰ লগত একগোট হৈ আমি সকলোৱে চকুৰ পানী নিগৰিছোঁ। আৰু শেষত আমি লাহে লাহে আমাৰ আজি জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আমাৰ যি ৰেলী আছিলে এইটো এতিয়া আমাৰ শেষ হোৱাৰ সময় হৈছেহি। গতিকে মই আপোনালোকক এইখিনি কথা জনাইছোঁ। আৰু জুবিন দা কিন্তু মই ক'ব বিচাৰোঁ জুবিন দা মৃত্যু হোৱা নাই, জুবিন দা আমাৰ বুকুত আছে। বিশেষকৈ মোৰ কথা কৈছোঁ, মই যে জুবিন দাৰ কাৰণে কিমানখিনি পাগল এইটো মোৰ অন্তৰেহে জানে। আজি মোৰ সামৰ্থ্য অনুযায়ী মই এইখিনি মোৰ ব্যক্তিগতভাৱে কৰিছোঁ। হয়তো মোৰ আৰু কৰিবলগীয়া আছিলে, কিন্তু মোৰ সেইখিনি ক্ষমতা ঈশ্বৰে মোক চাগে দিয়া নাই, সেইকাৰণে মই কৰিব পৰা নাই। কিন্তু এইখিনি মোৰ সামৰ্থ্য অনুসৰি মই আজি জুবিন দাৰ কাৰণে, জুবিন দা যিহেতু যোৱাকালি হেনি শ্ৰদ্ধা কৰিছে, তেখেতৰ যি সমবেদনা, তেখেতৰ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ কাৰণে মোৰ সামৰ্থ্য অনুযায়ী মই এইখিনি কাম কৰিছোঁ। আৰু আশা কৰোঁ পৰৱৰ্তী সময়ত জুবিন দাক সকলোৱে মনত কৰিব, জুবিন দাক সকলোৱে স্মৰণ কৰিব। জুবিন দাৰ যিখিনি গীত এইখিনি আমাৰ যুৱ প্ৰজন্মই সকলোৱে শুনে আৰু তেখেতৰ যিটো পৰিচয় তাতে আগলৈ জীৱন্ত থাকে। ধন্যবাদ।